নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। SLRC যিটো 2024 চনৰ গ্ৰেড 3 এক্সাম হৈছিলে তাৰ কুৱেশ্যন পেপাৰ আমাৰ হাতত আহি পৰিছে। মই আপোনালোকক দেখুৱাই দিছোঁ। এখন কুৱেশ্যন বুকলেট ক'ড এখন এ নাম্বাৰ ছেটৰ এখন পৰীক্ষা হয়। সকলোৱে চাগে ভালদৰে কুৱেশ্যন পেপাৰ এখন সেই সময়ত মন কৰিবলৈ সময় নাপালে, তো মাত্ৰ আনচাৰ দিবলৈহে চেষ্টা কৰিলে। এইখন আপোনালোকক দেখুৱাই দিছোঁ কি কি লিখা আছিলে, কেনেদৰে আছিলে কুৱেশ্যন, এইখিনি দেখিছেনে আপোনালোকে? প্ৰথমতে ৰোল নম্বৰটো ভৰাবলৈ জেগা আছে, তাৰপিছত এইখিনি প্ৰশ্ন, 1 নম্বৰ প্ৰশ্ন, এইটো 2 নম্বৰ প্ৰশ্ন, আৰু সকলোৱে যিটো বিচাৰি থাকে যে কুৱেশ্যন নাম্বাৰ কিমানত আহিছিলে, শংকুৰাজৰ যিটো উত্তৰ আছিলে, মৈত্ৰেয়ী পাতৰ যিটো উত্তৰ আছিলে অলকানন্দা, এইটো 114 নম্বৰ কুৱেশ্যন, 114 নম্বৰ। পেপাৰ ABCDEF 6টা ছেটৰ পৰীক্ষা হৈছিলে, সকলোতে বেলেগ বেলেগ, কিন্তু এই ছেটৰ কাৰণে মই কৈ দিছোঁ 114 নম্বৰ কুৱেশ্যন আছিলে। এইখিনি আপোনালোকে 14 নম্বৰ কুৱেশ্যন দেখিলে। ৰাজ্যসভা অধ্যক্ষ কোন হয়? দেখিছে? ৰাষ্ট্ৰপতি শপত বাক্য কোনে পাঠ কৰায়? টোকলাই চাহ গৱেষণা ক'ত আছিলে? এখনো অফিচিয়েল হয়, এখন একেবাৰে যিখন পৰীক্ষাত আহিছিলে সেইখন পেপাৰ, সেইখন কোনোবাই বনাই দিয়া পেপাৰ নহয়। মই আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক আপোনালোকে। ডাউনলোডো কৰিব পাৰিব এইখন। মই ডাউনলোড কৰিবলৈও কেনেকৈ কৰিব লাগিব মই কৈ দিম, আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাই ল'ব ভিডিঅ'টো, আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বটো ৰাখিব পাৰে, যিসকলে ডাউনলোড কৰিব নোৱাৰে, পেপাৰখন হয়তো আঁতৰি যাব পাৰে। যিসকলে ডাউনলোড কৰিব নোৱাৰে তেওঁলোকে ইয়াত স্ক্ৰীনশ্বট ৰাখি যাব পাৰে। মই দেখুৱাই দিছোঁ আপোনালোকক এনেদৰে। বাৰ্ষিক প্ৰতিযোগিতা, শৃংখল ডায়মণ্ডৰ, এইবোৰ কিবা কিবি ঢেৰ প্ৰশ্ন আহিছিলে, চাই লওক। মই দেখুৱাই দিছোঁ আপোনালোকে। শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত, এইখিনি প্ৰশ্ন আহিছিলে। স্ক্ৰীনশ্বট আপোনালোকে মাৰি ল'ব পাৰিব। প্ৰথমটো কুৱেশ্যন এইটো, আহোমৰ শেষ ৰাজধানী ক'ত আছিলে, এইটো আহিছে, সকলোৱে জানে এইটো যোৰহাট। তাৰপাছত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম খেৰসুতি, সকলোৱে জানে এইখিনি উত্তৰ, মেক্সিমাম পাৰিছে। ইয়াত মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? টিপু চুলতান, সকলোৱে জানে। জালিয়ানাবাগ ক'ত অৱস্থিত, এয়াও জানে সকলোৱে। এইখিনি আহিছিলে। 5 নম্বৰ কুৱেশ্যনটো দেখিছেনে? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিল? এইটো 5 নম্বৰ। 6 নম্বৰত আহিছিলে এংকৰ বাটত ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? এইখিনি এইটো 7 নম্বৰ কুৱেশ্যন। এইটো কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? এইটো 8 নম্বৰত আছে। এইটো আপোনাৰ এখন বিমানৰ কাহিনী, সকলোৱে পঢ়ি আছে বিমানৰ কথা। চেন্নাইৰ পৰা গুৱাহাটীলৈ বিমানখন আহি আছিলে, কোনটো দিশত যাব? পশ্চিমত থকা ৰাজ্য কোনখন অসমৰ? কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? এয়া চাওক আপোনালোকে, স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে ভালদৰে। মই সকলো কৈ যাবলৈ অসুবিধা যথেষ্ট। কোনটো মহাদেশৰ এইখন আহিছে? এইটো মই এই যিখন কুৱেশ্যন পেপাৰ, এইখন আপোনালোকৰ ডেছক্ৰিপশ্যনত এটা লিংক দি থৈছোঁ। লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে পাব যিটো গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, আৰু দুটা অপশ্যন পাব। এটা যিটো এডমিট কাৰ্ড হৈ গ'ল পৰীক্ষা, সেইটো এডমিট কাৰ্ড যিটো 29 তাৰিখে হ'ব, তাৰ তলতে ঠিক তলতে পেপাৰ আছে, 6টা পেপাৰ ছেট আছে, ABCDEF। তাৰ যিকোনো এটা ছেটত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে কুৱেশ্যন পেপাৰখন ডাউনলোড হৈ যাব। সেই ডাউনলোড হোৱা কুৱেশ্যন পেপাৰখন আপোনালোকে অ'পেন কৰি চাব পাৰিব। নেটৱৰ্কৰ সমস্যা বা ছাৰ্ভাৰ ডাউনৰ কাৰণে পটককৈ ডাউনলোড নহ'ব পাৰে, অসুবিধাত পৰিব পাৰে, আপোনালোকে ৰৈ দিব। কাইলৈ মানে আপোনালোকে যদি ডাউনলোড কৰে বা আজি ৰাতিলৈ যদি আপোনালোকে ডাউনলোড কৰে, তেতিয়াও আপোনালোকৰ হৈ যাব। মই আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ বস্তুটো। এইখন চাওক আপোনালোকে, আটাইকেইটা কুৱেশ্যন আছে, অফিচিয়েল হয়। অফিচিয়েল ৱেবছাইটত পাব আপোনালোকে। সেৱা ORG যিটো ৱেবছাইট আছে, sevaonline.org, সেই ৱেবছাইটটোত আপোনালোকে এই কুৱেশ্যন পেপাৰখন আপোনালোকৰ এভেইলেবল হৈছে। 6টাকৈ ছেট আপোনালোকে এভেইলেবল হৈছে। আপোনালোকে কোনটো ছেট দিছিলে সেই ছেট মতে আপোনালোকে কুৱেশ্যন পেপাৰখন ডাউনলোড কৰি আপোনালোকে চাই ল'ব। চাই লৈ আপোনালোকে আনচাৰকেইটা বা মিলাই ল'ব, আপোনালোকে সেইমতে দিছিলে নে নাই। তেতিয়া আপোনালোকে গম পাই যাব কিমান নম্বৰ পাব, আপোনালোকৰ কাট অফত আহিবনে নাই সেই বিষয়ে আপোনালোকে গম পাই যাব, কাউণ্ট কৰিলে গম পাব। গতিকে আপোনালোকে কুৱেশ্যন পেপাৰখন ডাউনলোড কৰি এবাৰ উত্তৰখিনি চকু ফুৰাই চাব, আপোনালোকে সেইমতে দিছিলে নাই। সকলোৱে মনতে আছে কি কি উত্তৰ দিছিলে, সেই উত্তৰকেইটা আপোনালোকে দিছিলে নাই মনত ৰাখি চাই ল'ব। চাই আপোনালোকে মিলাব পাৰিব যে মোৰ এইকেইটা কুৱেশ্যন শুদ্ধ হৈছে, ইমান নম্বৰ মই পাম কনফাৰ্ম।
গতিকে এয়াই আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই শেষলৈকে কুৱেশ্যন পেপাৰখন দেখুৱাই দিছোঁ। 150টা কুৱেশ্যন আহিছিলে, 1 নম্বৰ কৰি আহিছিলে, আৰু এটা ভুল হ'লে 0.25 মাৰ্কছ কৰি নিগেটিভ লাগিছিলে, আৰু 4টা ভুল হ'লে 1 নম্বৰ কৰি আহি গৈছিলে। গতিকে এইখিনি কথা বহুত ক্ষেত্ৰত বহুতো খেলি মেলি হ'ব পাৰে। ৰাউণ্ড কৰোঁতেও কিছুমান শুদ্ধ আনচাৰ দিলেও ৰাউণ্ডৰ বাহিৰত গ'লে মাৰ্কছ নাহিব পাৰে। গতিকে এইখিনি চাই ল'ব।